বিকশিত অসমৰ অবিকশিত ছবি গড়কাপ্তানি বিভাগৰ ফপুলা স্বৰূপ মংগলদৈৰ বিধায়ক বসন্ত দাসৰ উন্নয়নৰ ছবি দৰং জিলাৰ মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব মংগলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উন্দুলা ঝাৰ হৈ ধনশ্ৰী কাষলৈ যোৱা ৰাস্তাৰ কাম ঠিকাদাৰে আধাতে কৰি ঠিকাদাৰে পলায়ন কৰে বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো কাণসাৰ স্থানীয় বিধায়ক বসন্ত দাসে চকুমুদা কুলিৰ দৰে ভাও ধৰিছে যোৱা 24/5/2023 চনতে উদ্বোধন কৰা কাম আজিও নহল সম্পূৰ্ণ সংখ্যালঘু অঞ্চল হোৱা বাবে নহল নেকি সম্পূৰ্ণ হাজাৰৰ অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে যাতায়াত কৰা ৰাস্তাটো এই দুৰৱস্থা এই ক্ষেত্ৰত স্থানীয় বিধায়ক বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে দৰং জিলা আমছুৱে কিবা গুৰুত্ব দিবনে ঠিকাদাৰ বিধায়ক বসন্ত দাস তথা বিভাগীয় কৰ্তৃপক্ষই হেয়া হ'ব লক্ষণীয় মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় আসাম আমাৰ এই দৰং জিলাৰ অন্তৰ্গত মংগলদৈ বিধানসভা সমষ্টিৰ সৰকাৰ চকৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সৰকাৰ চকৰ পৰা উন্দুলাঝাৰ হৈ ধনশ্ৰী কাষলৈ যোৱা যিখন ৰাস্তা একেবাৰে দুৰৱস্থা এই ৰাস্তাটো কাম যদিও চেংচন হৈছে মেৰামতিৰ কাম ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই 1.5 বছৰমান আগত আমাৰ স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়াই উদ্বোধন কৰা ৰাস্তাখন ঠিকাদাৰে আধাতে কাম এৰি ক'ত গুচি গ'ল আমি মানে স্থানীয় ৰাইজ হিচাপে আমি সংগঠন হিচাপে আমি চিন্তিত হৈছোঁ যিখন ব্যস্ততাপূৰ্ণ ৰাস্তা আমাৰ এই ৰাস্তা দি আমাৰ উন্দুলাঝাৰ স্থিত আদৰ্শ বিদ্যালয় পূব মংগলদৈ যিখন বিদ্যালয় আছে প্ৰায় হাজাৰৰো অধিক বিদ্যালয় বা চৰকাৰ চকত যিখন 3-4খন বিদ্যালয় আছে সেই বিদ্যালয়ত এই ৰাস্তাৰে চলাচল কৰে কিন্তু আজিলৈকে এই ঠিকাদাৰজন কাম আধাতে এৰি গুচি গ'ল আমি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ অতি সোনকালে যাতে আমাৰ এই ৰাস্তাৰ কাম পুনৰ আৰম্ভ কৰি আমাৰ ৰাইজৰ স্বাৰ্থত বা ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত আৰম্ভ কৰে যেন আমি দৰং জিলা আমছু আৰু উন্দুলাঝাৰ আঞ্চলিক আমছুৰ তৰফৰ পৰা স্থানীয় বিধায়ক তথা স্থানীয় আমাৰ দৰং জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উন্দুলাঝাৰ হৈ যিখন ৰাস্তা আহিছে সেই ৰাস্তাৰ কাম যাতে অতি সোনকালে কৰি দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ কি কম মানে আমি উন্দুলাঝাৰ আঞ্চলিক আমছু যিটো দেখা পাই আছো এইজন বিধায়কে আমাৰ সংখ্যালঘু এলেকাত যে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে এই নমুনা আমাৰ এই ৰাস্তাৰ জৰিয়তে আমি দিব পাৰোঁ যেহেতু তেওঁ 3.5 বছৰ কাৰ্যকালটো পাৰ কৰিলে তেওঁ নিজৰ দৌৰত তেওঁ দলৰ পৰা আৰু এটা দলৰ দৌৰত তেওঁ ঘূৰি ফুৰি আছে কিন্তু আমাৰ সংখ্যালঘু ৰাইজৰ যিটো কাম কৰিব লাগে আজিৰ তাৰিখলৈকে তেওঁ আমাৰ কাম কৰা নাই বিশেষকৈ পূব মংগলদৈ একেবাৰে কাম কৰা নাই বুলি আমি ক'ব পাৰিম আৰু আমি আমছুৱে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো সম্পূৰ্ণৰূপে হ'ব লাগে কাৰণ এইখিনিত আমাৰ আদৰ্শ বিদ্যালয় আছে পূব মংগলদৈ আদৰ্শ বিদ্যালয় য'ত ছাত্ৰ ছাত্ৰী মেনাপাৰা গাঁওধোৱা মংগলদৈ খাৰবিটা গোটেইখিনি ছাত্ৰ ছাত্ৰী এই স্কুলত অধ্যয়ন কৰি আছে লগতে আমাৰ এই চৰ চাপৰিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ধুলা হাই স্কুল আৰু জাতীয় বিদ্যালয় চৰকাৰ চকত এনেকুৱা জাতীয় বিদ্যালয় ইয়াৰ পৰা যায় অধ্যয়ন কৰি আছে আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বৰষুণ হ'লেতো ক'বই নোৱাৰি ৰাস্তা কি অৱস্থা আৰু বৰ্তমান যি ধূলিৰ কাৰণে এই ৰাস্তাৰ যি অৱস্থা হৈ আছে ছাত্ৰ ছাত্ৰী যোৱাৰ ক্ষেত্ৰত খুবেই অসুবিধা আমি সন্মুখীন হৈছোঁ আৰু দেখা পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা পাইছে এই ক্ষেত্ৰত আমি চৰকাৰক ক'ব বিচাৰোঁ যে যিজন ঠিকাদাৰক কামটো দিছে এই ঠিকাদাৰ আজি 3-4 মাহৰ পৰা ইয়াৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু এই ঠিকাদাৰৰ কামটোতো আমাৰ বসন্ত বিধায়ক মহোদয় তেখেতে গমে পায় যে ইয়াত এখন আদৰ্শ বিদ্যালয় আছে আৰু এইখন স্কুলত তেওঁ এজন সভাপতি হিচাপে আমি জানো যে তেওঁ এইখন স্কুলৰ সভাপতি হৈ আছে তেওঁ ক'ত গৈছে তেওঁ এতিয়া আছে ক'ত তেওঁ আমাৰ পূব মংগলদৈ সংখ্যালঘু ৰাইজৰ কোনো কামেই কৰা নাই তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিহেতু বিধানসভা ইলেকশ্যন আছে ইয়াৰ আগত আমাৰ সংখ্যালঘু ৰাইজৰ যিহেতু সংখ্যালঘু ৰাইজে তেখেতক বিপুল ভোটত আমি জয় কৰাইছিলোঁ যিহেতু আমাৰ সংখ্যালঘু উন্নয়ন হওক আৰু আমি এইটোৱে বিচাৰিছোঁ যে অনাগত দিনত যিখিনি আমাৰ কাম কৰিব লগা সংখ্যালঘু এলেকাত আছে এইখিনি কাম বিধায়ক মহোদয়ে কৰি দিয়ক আৰু প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা লওক যে ঠিকাদাৰজন যিহেতু এতিয়ালৈকে কামখিনি কৰা নাই তো ব্যৱস্থা ল'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি জনাত ঠিকাদাৰৰ নাম হ'ল চলিমুদ্দিন তেওঁ মংগলদৈ 2 নম্বৰত তেখেতৰ ঘৰ বুলি আমি গম পাইছোঁ আৰু তেখেতক আমি বাৰম্বাৰ কৈছিলোঁ যিহেতু আমাৰ ৰাস্তাটো যেতিয়া নেকি তেখেতে JCB লগা ভাঙিছিলে এই সময়ত আমি কৈছিলোঁ যে ৰাস্তাটো যিমান পাৰে কম দিনৰ ভিতৰত কৰি দিয়ক যিহেতু ছাত্ৰ ছাত্ৰী অলপ সুবিধা হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰী যিহেতু আমাৰ পিছপৰা জাতিৰ ছাত্ৰ ছাত্ৰীসকল যিটো চৰ এলেকাৰ পৰা যাব লগা হয় স্কুলত এনেই আমাৰ লেট হৈ যায় কাৰণ আমাৰ বাহিৰৰ পৰা ভিতৰৰ পৰা ওলাই আহি স্কুলত যোৱাৰ সময়ত 8টাত ওলালে এনেই আমাৰ আধা ঘণ্টা লাগি যায় ধূলাত যাবলৈ হ'লে আৰু যেতিয়া আজি ক'ব গ'লে তোমাৰ 2-3 বছৰ পৰা ৰাস্তাটো বেয়া অৱস্থাত আছিলে
যদিও ঠিকাদাৰজনে হয় আধৰুৱা কাম সম্পূৰ্ণৰূপে আছিলে ভাঙি গৈছিলে ঠিকাদাৰজনে যেতিয়া এই কামটো পালে আমি খুবেই আনন্দিত হৈছিলো যে আমাৰ ৰাস্তাটো আকৌ নিৰ্মাণ হ'ব তাকে নকৰি ৰাস্তাটো ভাঙি আৰু ইয়াতকৈ বেয়া অৱস্থালৈ আমাক ঠেলি দিলে যেটো আমি এতিয়া এই ৰাস্তা যাতায়াত কৰিব আমাৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়ে আমি আমচুৱে অনুৰোধ জনাইছো চৰকাৰক অতি শীঘ্ৰে কামটো কৰি দিব লাগে আমাৰ